নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যত যি কম সঁচা কম। এই সময়ৰ আটাইতকৈ ব্ৰেকিং নিউজ যে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মন্ত্ৰীসভাত কাক কাক লোৱা হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে অনুমোদন লাভ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা। এতিয়া মাত্ৰ অপেক্ষা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদনৰ বাবে। আশা কৰা হৈছে আজি বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অনুমোদন লাভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে আজি সন্ধিয়াৰ ভাগত মন্ত্ৰীসভাৰ তালিকাখন ঘোষণা কৰা হ'ব। অৰ্থাৎ বুধবাৰৰ দিনটোত নতুন মন্ত্ৰীসভাৰ সদস্যসকলে ৰাজভৱনত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কিছু কাৰণত বুধবাৰৰ পৰিৱৰ্তে বৃহস্পতিবাৰেও শপত গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন তালিকা প্ৰস্তুত কৰিছিল সেই তালিকাত সীমিত মন্ত্ৰীক মন্ত্ৰীসভাত ল'ব বিচাৰিছিল, কিন্তু অমিত শ্বাহে বিচাৰিছে যথেষ্ট সংখ্যক সদস্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হওক। কিন্তু মুখ্যমন্ত্ৰীৰ অনুৰোধ যে লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সদ্যহতে মন্ত্ৰীসভাখন সংকুচিত কৰা হওক। অমিত শ্বাহে এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰি আজি বিয়লিৰ ভিতৰত তালিকাখন প্ৰস্তুত কৰিব। খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই যিখন তালিকা প্ৰস্তুত কৰিছে সেইখন তালিকাত 12জন সদস্য আছে। মুখ্যমন্ত্ৰীৰ সৈতে 12জন সদস্য আছে, অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11জন সদস্য অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আচলতে ৰাজধানী নতুন দিল্লীত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত হোৱা আলোচনাৰ সময়ছোৱাত অমিত শ্বাহে যথেষ্ট সংখ্যক লোকৰ নাম কৈছিল যে এইকেইজনক মন্ত্ৰীসভাত ল'ব লাগে, এইকেইজনক বাদ পৰাব লাগে। ইয়াৰ কিছু কিছু ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই দ্বিমত আছিল। হিমন্ত বিশ্ব শৰ্মাই নিজৰ যুক্তি আগবঢ়াইছে। যি কি নহওক, দুই পক্ষৰ আলোচনাৰ মৰ্মে এখন তালিকা প্ৰস্তুত হৈছে। খবৰ অনুসৰি এই তালিকাৰ পৰা এজন প্ৰতিপত্তিশীল মন্ত্ৰী বাদ পৰা হৈছে। এজন প্ৰতিপত্তিশীল মন্ত্ৰী এই মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্তমান অপসাৰণ কৰা হৈছে, তেওঁক বাদ দিয়া হৈছে। পৰৱৰ্তী সময়ত তেওঁক স্থান দিয়া হ'ব বুলি জনা গৈছে। হিমন্ত বিশ্ব শৰ্মাই যি 12জনীয়া তালিকা এতিয়ালৈকে চূড়ান্ত কৰিছে, এই তালিকাত বৰাক উপত্যকাৰ পৰা 2জনে স্থান পাইছে বুলি খবৰ আহিছে। এজন বঙালী ভাষী, বাংলা ভাষী আৰু এজন হিন্দী ভাষী। বৰ্তমান কাৰ্বি আংলাং অথবা ডিমা হাছাৰ পৰা কাকো মন্ত্ৰীসভাত লোৱা হোৱা নাই। উজনি অসমৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ ৰামেশ্বৰ তেলীক লোৱা হৈছিল। ৰামেশ্বৰ তেলীৰ লগতে বলিন চেতিয়াকো মন্ত্ৰীসভাত লোৱা হৈছে বুলি এটা সূত্ৰই জনাইছে। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ অমিত শ্বাহৰ আলোচনাৰ মৰ্মে বলিন চেতিয়াৰ নাম আছেনে নাই সেই কথা এতিয়াও আমি স্পষ্টভাৱে জানিব পৰা নাই। দুই পক্ষৰ আলোচনাৰ পিছত হয়তো নাম থাকিব পাৰে, নাথাকিব পাৰে। এই তালিকাত নাম সোমাইছে বিমল বৰাৰ, প্ৰশান্ত ফুকনৰ নাম বাদ দিয়া হৈছে আৰু আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে সুশান্ত বৰগোহাঁইৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে মন্ত্ৰীসভাৰ সদস্য হিচাপে অজন্তা নেওগ আৰু অতুল বৰাই শপত গ্ৰহণ কৰিছে। গতিকে যদি সেই অংক ধৰা হয়, বৰাক উপত্যকাৰ 2জন, বলিন চেতিয়া, মই চিয়ৰ নহয় বলিন চেতিয়া হয়নে নহয়, বিমল বৰা, সুশান্ত, লগত থাকিল অজন্তা নেওগ আৰু অতুল বৰা, 7জন। ইয়াৰ লগত আহিছে পীযুষ কান্তি হাজৰিকা, পীযুষ হাজৰিকা আহিছে 8 নম্বৰ। এতিয়া উত্তৰ অসমৰ পৰা অশোক সিংঘলৰ নাম আহিছে নাই তাক বহুতে প্ৰশ্ন কৰিছে। কোনোবাই কৈছে অশোক সিংঘলৰ নাম কৰ্তন কৰা গৈছে। আমি নাজানো অশোক সিংঘলৰ নাম কৰ্তন কৰা গৈছে নে নাই। RSSৰ একাংশ নেতাই অশোক সিংঘলৰ নাম কৰ্তন কৰিবলৈ কৈছিল বুলি কোৱা হৈছে। এই কথাটো এতিয়াও স্পষ্ট হোৱা নাই অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ মাজত কি হৈছে। ৰণোজ পেগুৰ নাম অন্তৰ্ভুক্ত হোৱাটো চিয়ৰ নিশ্চিত, অৰ্থাৎ 9জন সোমাইছে। ইয়াৰ পিছত আহিলে নামনি অসমৰ পৰা জয়ন্ত মল্লৰ নাম অন্তৰ্ভুক্ত হৈছে, তেওঁ 10জন। ইয়াৰ লগতে চৰণ বড়ো সোমাইছিল BPFৰ পৰা 11জন আৰু হিমন্ত বিশ্ব শৰ্মা আছে 12জন। সদ্যহতে 12জন মন্ত্ৰীসভাত আছে বুলি আমাৰ হাতত খবৰ আহিছে। আমাৰ ইয়াত দুটা নামৰ মাজত কনফিউজ আছে, এতিয়াও নিশ্চিতভাৱে কৰা নাই, অশোক সিংঘল আৰু বলিন চেতিয়া। ইয়াৰ মাজত কিছু কনফিউজ আছে। অৱশ্যে অমিত শ্বাহে আৰু কিছুমান লোকৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল। সেয়েহে এই চূড়ান্ত সিদ্ধান্ত কাইলৈ নহয় আজি সন্ধিয়াৰ ভিতৰত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহৰ সৈতে আলোচনা কৰি। যদি সেয়ে হয় তেনেহ'লে বুধবাৰৰ দিনটোত মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্ৰহণ কৰাটো নিশ্চিত। খবৰ অনুসৰি বুধবাৰৰ বিয়লিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সদস্যসকলৰ দপ্তৰ বিতৰণ কৰিব। এই ক্ষেত্ৰত যিসকল মন্ত্ৰীয়ে পুৰণা দপ্তৰ আছিল সেই পুৰণা দপ্তৰবোৰ তেওঁলোকৰ পৰা কৰ্তন কৰা হ'ব। অৰ্থাৎ যোৱাবাৰ থকা দপ্তৰসমূহ এইবাৰ এই মন্ত্ৰীয়ে নাপায়, এনেধৰণৰ এটা ফৰ্মুলা হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে। সকলো কথা আজি সন্ধিয়াৰ ভিতৰত স্পষ্ট হ'ব বুলি আমি জানিব পাৰিছোঁ। এই বাতৰি সংকেতত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।